ঢেকিয়াজুলি ৰাজস্বকৰ এলেকাৰ চপাই ৰৌমাৰী বৃহস্পতিবাৰে অভিযান চলালে আৰু দুটাকৈ অবৈধ কাঠফুলা মিল উৎখাত কৰাৰ লগতে বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিলে ঢেকিয়াজুলি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ে। উল্লেখযোগ্য যে গোপন খবৰৰ ভিত্তিত ঢেকিয়াজুলি বনাঞ্চলিক বিষয়া পল্লৱী দাসৰ নেতৃত্বত বন বিভাগৰ এটা দলে চপাই ৰৌমাৰীৰ পৰা দুটাকৈ অবৈধ কাঠফুলা মিল উৎখাত কৰাৰ লগতে প্ৰায় ৫ লাখ টকা মূল্যৰ চোৰাং কাঠ জব্দ কৰিলে। এই ক্ষেত্ৰত ঢেকিয়াজুলি বনাঞ্চলিক বিষয়াই কি ক'লে সাংবাদিকৰ আগত শুনক। আজি ৰাতিপুৱা 6:15 বজাত আমি আমাৰ ঢেকিয়াজুলি ষ্টাফৰ সৈতে মই নিজে গৈ চপাই ৰৌমাৰী কুকুৰাজুলি এৰিয়াত আপোনাৰ দুটাকে মিল আমি ইলিগেল মিল আমি জব্দ কৰিলোঁ। তাত আপোনাৰ বহু সংখ্যক পৰিমাণৰ আপুনি কাঠ পাইছোঁ। ধৰক গমাৰি আছিল, আপোনাৰ জিক্ৰী চাল আছিল, ফলক, তেনেকুৱা ধৰণৰ কাঠ পোৱা গৈছিল, ফলা কাঠ। লগতে আমি মেচিন যিখিনি আছিল ইয়াত বহুৱাইছিল ইলিগেলি, সেইবিলাকো উঠালোঁ। আৰু কমেও আপোনাৰ 17 CM আপোনাৰ কাঠ জব্দ কৰা হৈছে। আৰু তাৰপিছত আমি যেতিয়া আমি উলিয়াব খোজোঁ গোটেই গাড়ীখিনি, প্ৰায় 16খন গাড়ী আমাৰ লগত আহিছে কাঠ উঠাই লোৱা। সেইখিনি সময়ত ওচৰে পাজৰে যিখিনি মানে মানুহ আছিল, মহিলাখিনি আমাক বহুখিনি হেঁচা দিছিল, মানে কাঠখিনি উলিয়াই যাতে আমি নিব নোৱাৰোঁ। কিন্তু আমি বহুতখিনি কষ্ট কৰি আমাৰ ফ'ৰ্চ বা আমি নিজৰ ষ্টাফৰ সহায়ত আমি উলিয়াই লৈ আহিবলৈ সক্ষম হ'লোঁ। আৰু আজি আমাৰ কাৰণে খুব সৌভাগ্যৰ দিন বুলিয়ে ক'ব পাৰিম, কাৰণ আমি ভালকৈ এটা ছাকচেছ হ'লোঁ আৰু আজি সেয়াই আৰু মোৰ লগতে মোৰ ষ্টাফৰ কিন্তু বহুত যোগদান আছে, তেওঁলোকে বহুত সহায় কৰিছে। আৰু কালি আমি খবৰ পায়ে আজি আমি এইটো উচ্ছেদ কৰিছোঁ। কালি আমি খবৰ পাইছোঁ এইটো। কাঠৰ পৰিমাণ আপোনাৰ প্ৰায় 5 লাখৰ ওচৰা-ওচৰি হ'ব এপ্ৰক্সিমেটলি। এতিয়াও আমি গোটেইখিনি জোখ-মাখ কৰি ওলোৱা নাই, কিন্তু মই অনুমান হিচাপত কৈছোঁ যে 5 লাখৰ পৰিমাণৰ হ'ব। আৰু লগতে আৰু এটা কথা কওঁ, যিখিনি কাঠ আহিছে ধৰক ইয়াতে ফালিছেহে, তাৰ কাঠৰ গোটেইখিনি আহিছে আপোনাৰ অৰুণাচলৰ পৰা। ইয়াত শুনামতে অৰুণাচলৰ পৰা ইয়াতে আহি কাঠখিনি ফলা হয়, তাৰপিছত ইয়াৰ পৰা ইলিগেলি পঠোৱা হয় দূৰলৈ, এনেকুৱা ধৰণৰ। সঁচাকৈ ডাঙৰ সফলতা। আৰু এনেকুৱা নহয়, মই সুখী হৈছোঁ কাৰণ মই ঢেকিয়াজুলি ৰেঞ্জ অফিচ যেতিয়াৰ পৰা জইন কৰিছোঁ তেতিয়াৰ পৰা এইটো মোৰ 6 নম্বৰ মানে আপোনাৰ চৌমিল যিটো আছিল উচ্ছেদ কৰা। আজি 2টা, তাৰ আগতে মই চৰ্চাবাৰীত আকৌ 4টা কৰিছিলোঁ, তেনেকুৱা ধৰণৰ। তো আৰু অনাগত ভৱিষ্যতত যদি আৰু এনেকুৱা সুযোগ পাওঁ, আমি নিশ্চয়কৈ ঢেকিয়াজুলিত যিখিনি ইলিগেল কাঠ আছে এইখিনি আমি উচ্ছেদ কৰিবলৈ চেষ্টা কৰিম। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, ৰিপাব্লিকানী। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ, বাৰ্লিন নম্বৰ 1। কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা-সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য, আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।